যুঁজ এখন হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজিম, তেওঁলোকৰ সিন্ডিকেট লগত যুঁজিম, তেওঁলোকৰ মন্ত্ৰী বাহিনীৰ লগত যুঁজিম, তেওঁলোকৰ গুণ্ডা বাহিনীৰ লগত যুঁজিম। আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে গৌৰৱ গগৈৰ দুৰ্দান্ত ভাষণৰ এটা ভিডিঅ' য'ত উপস্থিত আছিল হাজাৰ হাজাৰ লোক। হাজাৰ হাজাৰ লোকৰ আগত গৌৰৱ গগৈয়ে যুঁজ এখন হ'ব, কংগ্ৰেছে যুঁজ এখন কৰিব, সেই যুঁজখন ৰাইজৰ বাবে আৰু সেই যুঁজখনত গৌৰৱ গগৈ জয়ী হ'ব, অৰ্থাৎ কংগ্ৰেছৰ জয় হ'ব। এনেদৰে দুৰ্দান্ত ভাষণৰ এক ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিছো। আজি জানকী সভাৰ ভিতৰত অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থকা কংগ্ৰেছৰ উপসভাপতি শৰীফুদ্দিন জামান ডাঙৰীয়া, উপস্থিত থকা সাধাৰণ সম্পাদক অমিনুল হক লস্কৰ ডাঙৰীয়া, উপস্থিত থকা বিধায়ক খলিলুদ্দিন মাজুমদাৰ ডাঙৰীয়া, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বদৰুল বৰভূঞা ডাঙৰীয়া, উপস্থিত থকা পিচিচি এক্সিকিউটিভ মেম্বাৰ আমিনুৰ ৰছিদ চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা জিলা পৰিষদৰ সদস্যসকল, ব্লক কংগ্ৰেছৰ সভাপতি বিষয়ববীয়াসকল, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, শ্ৰদ্ধা ৰাইজ, নমস্কাৰ, সালাম আলাইকুম। ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে সমগ্ৰ অসমত প্ৰতিটো ভোটৰ ভিতৰত আজি প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে মানুহৰ লগত আলোচনা কৰি তেওঁলোকৰ কি সমস্যা বুজি এই সমস্যাবোৰ এটা অনলাইন পৰ্টেল আসাম জাষ্টিছ যোগেদি ৰেকৰ্ড কৰি আছে। আৰু আমি আপোনালোকক কথা দিছো যে আজি দিনটোত সমগ্ৰ অসমৰ ভিতৰত যিমানবোৰ সমস্যা, খোৱাপানীৰ সমস্যা, ৰাস্তাৰ সমস্যা, শিক্ষাৰ সমস্যা, যিমানবোৰ সমস্যা আমি এই আসাম জাষ্টিছ অনলাইন পৰ্টেল ওপৰত ৰেকৰ্ড কৰিম। অহা বছৰ যেতিয়া বিধানসভা নিৰ্বাচন হ'ব, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হোৱাৰ পিছত আমি এই গোটেইবোৰ সমস্যা অহা বছৰ যেতিয়া আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব, আমি এই গোটেইবোৰ সমস্যা আজি যি আসাম জাষ্টিছ অনলাইন পৰ্টেলত ৰেকৰ্ড কৰা গ'ল, আমি সেইবোৰ সমস্যা আমি সমাধান কৰিম। আজিৰ তাৰিখত বৰ্তমান বিজেপি চৰকাৰ দুখীয়া মানুহক পাহৰি গৈছে। আজি বৰ্তমানৰ বিজেপি চৰকাৰ মাত্ৰ ধনী মানুহৰ ওচৰলৈ যায়, আদানীৰ ওচৰলৈ যায়, আম্বানীৰ ওচৰলৈ যায় আৰু দুখীয়া মানুহক পাহৰি যায়। আজি যিমান আমাৰ চৰকাৰী কৰ্মচাৰী, যিমান আমাৰ শিক্ষকসকল আছে, যিমান স্থানীয় ঠিকাদাৰ আছে, যিমান আমাৰ আশাকৰ্মী, অংগনৱাড়ী কৰ্মীখিনি আছে, যিমান সৰু দোকান চলোৱা মানুহবোৰ আছে, সকলোকে বৰ্তমান বিজেপি চৰকাৰ পাহৰি গৈছে। আজি ভূমিপট্টাৰ কথা আপোনালোকে ক'লে, এই বিজেপি চৰকাৰে কৈছিল যে দুখীয়া মানুহক ভূমিপট্টা দিব, কিন্তু আজিৰ তাৰিখত আমি কি দেখা পাইছো যে ভূমিপট্টা দিয়াতকৈ এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ ভাঙিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদ মাত্ৰ নিৰ্বাচনী কেন্দ্ৰে উচ্ছেদ।
নিৰ্বাচন চাপিছে সেইকাৰণে উচ্ছেদ কৰিছে। আজি আমি সুধিবলৈ বিচাৰো যে তোমালোকে বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 যে তোমালোকে ওলালা, সেই বসুন্ধৰা 1, 2, 3 ভিতৰত কিমান দুখীয়া মানুহক ভূমিপট্টা দিলা? তেওঁলোকে দিব পৰা নাই। তাৰ বিপৰীতে আজিৰ তাৰিখত বিজেপি মন্ত্ৰী, বিজেপি বিধায়ক নিজৰ পৰিবাৰৰ নামত, নিজৰ ভায়েকৰ ককায়েকৰ নামত আজি চাৰিওফালে পাট্টা কিনি আছে, ভূমি কিনি আছে, মাটি কিনি আছে। আজি আমাক চাকৰি দিব পৰা নাই। বৰ্তমান চৰকাৰে কি কৈছে যে আমি চাকৰি দিব নোৱাৰো, এতিয়া তোমালোকক বন্দুকৰ লাইচেন্স দিম। এয়া হৈছে বৰ্তমান চৰকাৰৰ কাম। এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে উন্নয়নৰ ক্ষেত্ৰত অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাত লৈ যাব। কিন্তু আজি শিক্ষা ক্ষেত্ৰত অসম ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত নাই, আজি একদম তলত আছে। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰা গৈছে, মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হৈছে তেওঁলোকৰ কাম। ক'ত গ'ল 1 কোটি যুৱকসকলক চাকৰি দিয়া? আজিৰ তাৰিখৰ চাৰিওফালে সিন্ডিকেট। আজি এই সিন্ডিকেটৰ বাবে আজি বৰাকৰ ৰাস্তাৰ অৱস্থা নাই, বৰাকৰ দলংৰ অৱস্থা নাই। আজি ৰাস্তা দলংবোৰ চব বেয়া হৈ গৈছে। কিয়? কি এটা ট্ৰাকৰ ওপৰত ইমান চুপাৰি উঠাইছে, ইমান কয়লা উঠাইছে, এই ট্ৰাকবোৰ অহা যোৱা কৰাৰ বাবে গোটেই বৰাকৰ ৰাস্তা দলংবোৰ বেয়া হৈ গৈছে। আজি প্ৰত্যেক ক্ষেত্ৰত সিন্ডিকেট, আজি চুপাৰি সিন্ডিকেট চলাই আছে। এই চুপাৰি সিন্ডিকেটৰ ভিতৰত কাৰ নাম সোমাই আছে? বিজেপি দলৰ নেতাৰ, বিধায়কৰ, মন্ত্ৰীৰ নাম সোমাই। আজি এয়া হৈছে তেওঁলোকৰ চিন্তা। মাত্ৰ কেনেদৰে সিন্ডিকেট কৰি তেওঁলোকে পইচা তুলিব পাৰে, সেয়া হৈছে তেওঁলোকৰ চিন্তা। সেইকাৰণে আজিৰ তাৰিখত অসমৰ জনসাধাৰণে বিকল্প বিচাৰিছে, অসমৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে। আৰু অসমৰ জনসাধাৰণক এইবাৰ কংগ্ৰেছ দলে কৈছে যুঁজ এখন হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজিম, তেওঁলোকৰ সিন্ডিকেট লগত যুঁজিম, তেওঁলোকৰ মন্ত্ৰী বাহিনীৰ লগত যুঁজিম, তেওঁলোকৰ গুণ্ডা বাহিনীৰ লগত যুঁজিম। কংগ্ৰেছ দল যুঁজিব, কংগ্ৰেছ দল জিকিব। আৰু কংগ্ৰেছ দলৰ বিজয়ৰ পিছত সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব সেইদিনা অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখা পাব। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্ট কৈছে যিদিনা কংগ্ৰেছৰ চৰকাৰ অসমৰ ভিতৰত হ'ব সেইদিনা অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখা পাব। আৰু সেয়া হোৱাটো নিশ্চিত। যিজনে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় সেইজনৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত হৈ থাকিব নোৱাৰে। যিজনে আমাৰ অসমীয়া সমাজত সংঘাত সৃষ্টি কৰে সেইজনৰ নিজৰ জীৱনত কেতিয়া নিৰাপত্তা নাপাব। যিজনে মাত্ৰ নিজৰ পৰিবাৰ, ল'ৰা ছোৱালীৰ নামত কোটি কোটি টকাৰ মালিক হৈ গৈছে সেয়াৰ ভৱিষ্যত জেলৰ ভিতৰতে হোৱাটো নিশ্চিত। সেইকাৰণে আমাৰ ওপৰত এটা গধুৰ দায়িত্ব যে আমি প্ৰতিটো বুথৰ ভিতৰত মানুহৰ ওচৰত যাব লাগিব। আজি এই সভাৰ পিছত আমি গাঁৱে গাঁৱে, ঘৰে ঘৰে মানুহক বুজাব লাগিব কি যদি আমি বিজেপি দলৰ অন্যায় শেষ কৰিবলৈ বিচাৰো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি আমি পৰাজিত কৰিবলৈ বিচাৰো, অহা দিনত
আমাৰ হাতৰ আমাৰ চিনটো আৰু শক্তিশালী কৰিব লাগিব এই হাতৰ চিনত আমাৰ ল'ৰা ছোৱালী ভৱিষ্যৰ নিৰাপত্তাৰ লিখা আছে এই হাতৰ চিনত আমালোকৰ আত্মসন্মানৰ কথা আজি এই হাতৰ চিনত উল্লেখিত আছে এই হাতৰ চিনত আমাৰ দুখীয়া মানুহৰ শান্তি আৰু প্ৰগতি কথাবোৰ আজি হাতৰ চিনত আজি লিখা আছে সেইকাৰণে আজি দলৰ সতীৰ্থসকলক আমি অনুৰোধ জনাইছো যে বহুত আৰু কষ্ট কৰিবলগীয়া আছে হাতত মাত্ৰ আত্মা আছে এই আত্মা আমি কষ্ট কৰিব লাগিব আৰু মই বিচাৰো যে যিদৰে 2011 চনত যেটা প্ৰয়াত তৰুণ গগৈদেৱৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আছিল বাৰাকত আমি ৰেকৰ্ড কৰি আমি কংগ্ৰেছ দলৰ বিধায়িকাসকলক জিকাব পাৰিলো এইবাৰ 2011 চনৰ প্ৰয়াত তৰুণ গগৈদেৱৰ সেই ৰেকৰ্ড আমি পুনৰবাৰ আমি বিধানসভা নিৰ্বাচনত আকৌ এই একে ৰেকৰ্ড আমাক সৃষ্টি কৰিব লাগিব আমি পাহৰি যোৱা নাই যে হাইলাকান্দি জিলাৰ পৰা এটা সিট বিজেপি দলে কমাইছে ভাবিছিল যে হাইলাকান্দি জিলাৰ পৰা এটা সিট কমালে বিজেপি দলটোক আৰু শক্তিশালী হ'ব আমি হাইলাকান্দিয়ে হওক কৰিমগঞ্জৰে হওক কাছাৰতে হওক প্ৰত্যেক জিলাত আমি বিজেপি দলটোক আমি পৰাজিত কৰিম সেইকাৰণে মই পুনৰবাৰ মনত পেলাইছো যে যি আদৰ্শ লৈ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে অসমৰ জনসাধাৰণক সহায় কৰিলে সেৱা কৰিলে শান্তিৰ কথা পাতিলে সম্বন্ধৰ সৃষ্টি কৰিলে বৰাকৰ মানুহৰ প্ৰতি তেখেতৰ এটা বিশেষ মৰম আছে সেইকাৰণে ইয়াত 1 কোটি টকা এটা PHC স্কিম তেখেতে দিছিল পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আকৌ আমি প্ৰায়ত তৰুণ গগৈদেৱৰ দৰে আমি বৰাকৰ মানুহক আমি বিশেষ মৰম কৰিম বিশেষ সন্মান দিম বিশেষ আমি কাম কৰিম মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই আজি এই সভা সফলভাৱে আয়োজন কৰাৰ বাবে মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি পৰৱৰ্তী দিনত আকৌ আপোনালোকৰ মাজত আহিম কংগ্ৰেছ দল জিকিব কংগ্ৰেছ দল জিকিব এইখিনি কথা কৈ নিজে সময় সামৰিছো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই